কোনোবা ক'ৰবাত ড্ৰাগছ ধৰা পৰিছে, মদ খোৱাত ধৰা পৰিছে, সুদ খোৱাত ধৰা পৰিছে, তাত 5টাৰ ভিতৰত 4টা মুছলমানৰ নাম ওলাব। যদি কোনোবা অপৰাধত ধৰা পৰিছে, কোনোবাই বেয়া কামত ধৰা পৰিছে, 5টাৰ ভিতৰত 4টা মুছলমানৰ নাম ওলাব। হয়তো 5টাৰ 5টাই মুছলমান ওলাব, আৰু নহ'লে 5টাৰ ভিতৰত বেছিভাগ মুছলমানৰ নাম ওলাব। আজি আপুনি থানাবিলাকত চাওক, আজি আপুনি কোৰ্টবিলাকত গৈ পেলাই এটা ছাৰ্ভে কৰি চাওক, বিশেষকৈ মুছলমান অধ্যুষিত এলেকাৰ থানাবিলাকত আপুনি ৰিপৰ্ট চাওক, যিবিলাক কেছ ৰেজিষ্টাৰ হৈ আছে, যিবিলাক কেছ চলি আছে, সেই কেছবিলাকৰ অধিকাংশ আপোনালোকে মুছলমানৰ নাম পাব। কিয়? আমাৰ নবী হজৰতে মুহাম্মদে মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লাম, যাৰ পদাংক অনুসৰণ কৰি আমি চলোঁ, যাৰ উম্মত বুলি আমি নিজকে আজি দাবী কৰোঁ, সেই নবীয়ে জীৱনৰ অন্তিম মুহূৰ্তত আমাক কি ড্ৰাগছ খোৱাত থৈ গৈছিল? মদ খোৱাৰ মদৰ আড্ডাত থৈ গৈছিল? জিনাৰ আড্ডাত থৈ গৈছিল? অপৰাধী বেয়া কাম চুৰি ডকাইতিৰ কাৰণে থৈ গৈছিল? নাই যোৱা। আমাক আমাৰ নবী হজৰতে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজত সিজদাৰত অৱস্থাত থৈ গৈছিল। এনেকুৱা অৱস্থাত আমাক থৈ গৈছিল যি সময়ত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শেষ মুহূৰ্তত যেতিয়া শেষবাৰৰ কাৰণে মছজিদে নবৱীৰ লগতে তেখেতৰ হুজৰা আছিল, তেখেতে হজৰতে আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ লগত যিটো ৰুমত থাকিছিল, সেই ৰুমৰ পৰা যেতিয়া শেষবাৰৰ কাৰণে উম্মতসকলক চাবলৈ আহিল, পৰ্দাখন গুচাই দেখিছিল যে মোৰ উম্মত, আল্লাহ নবীৰ উম্মত কি আছিলে? হজৰতে আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ ইমামতিত নামাজত সিজদাৰত অৱস্থাত আছে। সিজদাত পৰি থকা উম্মতক দেখি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে ইয়া আল্লাহ, চোৱা মই মোৰ উম্মতক, মই মোৰ অনুসাৰীসকলক তোমাৰ ওচৰত সিজদাৰত অৱস্থাত থৈ গৈছোঁ, তোমাৰ ওচৰত ইবাদত কৰা অৱস্থাত মই থৈ গৈছোঁ, তুমি মোৰ এই উম্মতক বৰবাদ নকৰিবা, তুমি মোৰ এই উম্মতক ধ্বংস কৰি নিদিবা। এই দোৱা কৰিছিল কাৰণে আজি আমি, এই ৱাদা কৰিছিল কাৰণে আজি আমি জীয়াই আছোঁ। নহ'লে আমি আজি ইহুদ নাছাৰৰ নিচিনা, সেই বনি ইছৰাইল কৌমৰ নিচিনা কি হ'লোহেঁতেন? আজি আমি বনি ইছৰাইলৰ যেনেকৈ বান্দৰ বনাই দিছিল, কৌমে আদ, কৌমে সামুদ, কৌমে ফিৰাউন, কৌমে লুত, যেনেকৈ তেওঁলোকক ধ্বংস কৰা হৈছিল। কোৰাণত উল্লেখ কৰা হৈছে যে আদ, সামুদ, ফিৰাউন এইবিলাকক ধ্বংস কৰি দিয়া হৈছিলে আল্লাহৰ নবীসকলৰ নমনাৰ কাৰণে। কিন্তু আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত আমি কিমান নাফৰমানি কৰি আছোঁ, কিন্তু আল্লাহ আমাক এতিয়ালৈকে সমূলে ধ্বংস কৰা নাই। তাৰ কাৰণ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ পৰা ৱাদা লৈছিলে যে ইয়া আল্লাহ, মইতো গৈ আছোঁ, মোকতো নিবলৈ আজৰাইল পঠাই দিছা, কিন্তু কোৱা, ৱাদা কৰা, মই যোৱাৰ পিছত মোৰ উম্মতৰ কি অৱস্থা হ'ব? তেতিয়া আল্লাহ তাবাৰক ওয়া তাআলাই ক'লে যে হে মুহাম্মদ, হে মোৰ হাবিব, মই ৱাদা কৰিছোঁ তোমাৰ উম্মতৰ মই সাথ দিম, মই তোমাৰ উম্মতৰ সাথ দিম, তোমাৰ উম্মতক মই ধ্বংস নকৰোঁ। আজি সেই ৱাদাৰ কাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ পৰা এই ৱাদা লোৱাৰ কাৰণে, আহাদ লোৱাৰ কাৰণে, দোৱা কৰাৰ কাৰণে আমি আজি মানুহ হিচাপে জীয়াই আছোঁ। নহ'লে আমি কেতিয়াবাই বান্দৰ, সাপ, বিচ্ছু কিবা হৈ গ'লো হয়। ভাই মহতৰম, দোস্ত বুজুৰ্গ, কিন্তু উম্মত হ'লে এনেকৈ হ'লে নহ'ব। উম্মত হিচাপে থাকিব লাগিব, সম্পূৰ্ণ উম্মত হিচাপে থাকিব লাগিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো আমল, প্ৰত্যেকটো সুন্নত আমি আমাৰ জীৱনত আনিব লাগিব। আমি আল্লাহৰ নবীৰ এগৰাকী প্ৰকৃত উম্মত হ'ব লাগিব, প্ৰকৃত মুছলমান হ'ব লাগিব। কিন্তু আজি আফচোচৰ বিষয় যে আমি আজি মদ, সুদ, ড্ৰাগছত আজি মুছলমান আগবাঢ়ি আছে। পঢ়া শুনা ভাল কামত আজি মুছলমান নাই, ভাল চিন্তাত আজি মুছলমান খুব কম। এনেকুৱা হ'লে আজি মুছলমান, এই যে আমি বেয়া হৈ আছোঁ, আমাক যে মানুহে বেয়া পাই আছে, বেয়া পাই থকাটো স্বাভাৱিক কথা, আমাক বেয়া পাবই। আজি চাওক, পৃথিৱীৰ কেইবাখনো দেশ মই নিজে ঘূৰিছোঁ, মই চেলেঞ্জ কৰি ক'ব পাৰোঁ আপোনালোকৰ ওচৰত। সিদিনা মই বাংলাদেশৰ পৰা আহিলোঁ, আমাৰ চুবুৰীয়া দেশ, 100% প্ৰায় 95% মুছলমান, কিন্তু দেশখনৰ কি অৱস্থা চালে দুখ লগা। কিয়? ইছলাম নাই, যিটো প্ৰকৃত ইছলাম সেইটো প্ৰকৃত ইছলাম নাই। আৰু কেইবাখনো দেশ ঘূৰিলোঁ, প্ৰকৃত ইছলাম নাই। মুছলমানসকল সেইবিলাক দেশত হয়তো হ'ব পাৰে মুছলমান ৰাষ্ট্ৰ, মুছলমান ইছলামিক ৰাষ্ট্ৰ বুলি তেওঁলোকে কয়, কিন্তু প্ৰকৃত ইছলাম তাত নাই।
আজি ভাৰতবৰ্ষৰ নিচিনা দেশত মুছলমানসকল যি শান্তিত থাকিব পাৰিছে এইটো আল্লাহৰ এটা নিয়ামত। আমাৰ বুজুৰ্গসকলৰ কুৰবানী ত্যাগ। ভাৰতৰ নিচিনা দেশত আজি মুছলমানসকল যিমান শান্তিত আছে, যিমান উন্নতি কৰি আছে, অন্যান্য দেশত আপুনি দেখা নাপাব। তে এই দেশৰ কাৰণে আমাৰ কিছু কৰণীয় আছে। এই দেশৰ সংবিধানে আমাক স্বাধীনতা দিছে। এই দেশৰ সংবিধানে আমাক ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিকভাৱে জীয়াই থাকিবৰ কাৰণে অধিকাৰ দিছে, সম্পূৰ্ণ অধিকাৰ দিছে। অন্য এগৰাকী নাগৰিকৰ যেনেকুৱা সমান অধিকাৰ আমাকো দিছে, মুছলমানসকলকো এই দেশৰ সংবিধানে দিছে। ইমানখিনি আমাৰ এই দেশে দিছে, কিন্তু তেতিয়া এই এনে অৱস্থাত এই দেশখনৰ কাৰণেও আমি কিবা কৰণীয় আমাৰ আছে। কি আছে কৰণীয়? আমি অন্য একো কৰিব নালাগে। এই দেশৰ মুছলমান যদি প্ৰকৃত মুছলমান হৈ যায়, তাতকৈ দেশৰ কাৰণে ভাল সেৱা আৰু একো হ'ব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও অপৰাধ কৰিব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও ড্ৰাগছ খাব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও মদ খাব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও মিছা কথা ক'ব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও আনক ধোকা দিব নোৱাৰে। এজন প্ৰকৃত মুছলমানে কেতিয়াও অন্য ধৰ্মৰ লোকক বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, অন্য ধৰ্মৰ লোকক ঘৃণ কৰিব নোৱাৰে, অন্য ধৰ্মৰ লোকক গালি গালাজ কৰিব নোৱাৰে, অন্য ধৰ্মৰ লোকৰ প্ৰতি বেয়া ভাৱ পোষণ কৰিব নোৱাৰে। আজি এই দেশৰ মুছলমান, ভাৰতৰ মুছলমান যদি প্ৰকৃত মুছলমান হৈ যায়, তাতকৈ এই দেশৰ সেৱা আৰু বেলেগ হ'বই নোৱাৰে। সকলোখিনি কথা ইছলামত আছে। সমাজ সেৱাৰ কথা ইছলামত আছে, দেশ সেৱাৰ কথা ইছলামত আছে। এজন ভাল মুছলমান যদি হৈ যায়, তাতকৈ ভাল দেশৰ নাগৰিক আৰু দেশৰ কাৰণে সেৱা হ'বই নোৱাৰে। ইছলামত কৈছে তুমি এজনে আনজনৰ লগত ভাল ব্যৱহাৰ কৰিবা, তুমি কাৰো প্ৰতি হিংসা নকৰিবা, কাৰো প্ৰতি বিদ্বেষ নকৰিবা, কাৰো প্ৰতি শত্ৰুতা নকৰিবা। লা তাহাসাদু ওয়ালা তাবাগাজু ওয়ালা তাদাবাৰু ওয়াকুনু ইবাদাল্লাহি ইখৱানা। ইছলামে কৈছে তোমালোকে কাৰো প্ৰতি হিংসা নকৰিবা, তোমালোকে কাৰো প্ৰতি বিদ্বেষ নকৰিবা, কাৰো প্ৰতি তোমালোকে শত্ৰুতা নকৰিবা। ওয়ালা তাদাবাৰু, আৰু কাৰো প্ৰতি তোমালোকে পিঠি দি নিদিবা। কাৰোবাৰ বেমাৰ হ'লে খবৰ ল'বা, কাৰোবাৰ অসুবিধা হ'লে বিপদত পৰিলে তাক সহায় কৰিবলৈ দৌৰি যাবা। সমাজ সেৱা কৰিবা, আনৰ সেৱা কৰিবা, নিজতকৈ আনক প্ৰাধান্য দিবা, নিজতকৈ আনক প্ৰাধান্য দিবা। নিজকে নিজে খাওঁ হৈ নাথাকিবা। ইছলামে এইটো সম্পূৰ্ণভাৱে গতি গুৰুত্ব সহকাৰে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে বৰ্ণনা কৰি গৈছে, লা তাহাসাদু ওয়ালা তাবাগাজু ওয়াকুনু ইবাদাল্লাহি ইখৱানা। আৰু তোমালোকে প্ৰত্যেকেই লাগিলে যিকোনো ধৰ্মৰে মানুহ নহওক কিয়, প্ৰত্যেকে তোমালোকে ভাই হৈ যোৱা। তোমালোক সকলোৱে এজনে আনজনৰ পৰস্পৰ ভাই হৈ যোৱা। ভাতৃত্ববোধৰ এনাজৰীৰে তোমালোকে বান্ধ খাই যোৱা আৰু মিলিজুলি বসবাস কৰা। যদি মুছলমানে এই হাদিছটোৰ ওপৰত আমল কৰে, তাতকৈ বেলেগ দেশৰ সেৱা আৰু হ'ব নোৱাৰে। এই দেশখন বহুত আগবাঢ়ি যাব, বিশ্বৰ শ্ৰেষ্ঠ এখন দেশ হিচাপে বিশ্বত প্ৰতিষ্ঠিত হ'ব, যদি মুছলমানসকলে, অন্যসকলেতো কৰিয়ে আছে, মুছলমানসকলে এটাই কাম কৰক যে সেই মুছলমানসকলে প্ৰকৃত মুছলমান হিচাপে প্ৰতিষ্ঠিত হওক, প্ৰকৃত মুছলমান হৈ যাওক আৰু একো কৰিবলগীয়া নাথাকে।